বন্ধু বান্ধৱীসকল পোনপ্ৰথমে মোৰ চেনেলটোলৈ স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ খুবেই গুৰুত্বপূৰ্ণ আসাম জিকেৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে? উত্তৰটো হ'ব ত্ৰিপুৰা। নেক্সট কুৱেশ্যন নম্বৰ 2, ঐতিহাসিক দাণ্ডি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা একমাত্ৰ অসমীয়া কোন আছিল? উত্তৰটো হ'ব লীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমে ভাৰতৰ কিমানখন ৰাজ্যৰ লগত এক উমৈহতীয়া সীমা ভাগ বতৰা কৰে? উত্তৰটো হ'ব 7খন ৰাজ্য। নেক্সট কুৱেশ্যন নম্বৰ 4, অসমৰ বাবে নতুন GI টেগ কি? উত্তৰটো হ'ব গামোচা। নেক্সট কুৱেশ্যন নম্বৰ 5, প্ৰথম অসমীয়া অনাতাঁৰ নাটক কি আছিল? উত্তৰটো হ'ব বিন বৈৰাগী। নেক্সট কুৱেশ্যন নম্বৰ 6, নৰনাৰায়ণৰ ৰাজত্বকালত কোনগৰাকী ভ্ৰমণকাৰীয়ে কোচ ৰাজ্য ভ্ৰমণ কৰিছিল? উত্তৰটো হ'ব ৰালফ ফিটছ। নেক্সট কুৱেশ্যন নম্বৰ 7, কোনগৰাকী আহোম ৰাণীয়ে শিৱসাগৰত শিৱদৌল নিৰ্মাণ কৰিছিল? উত্তৰটো হ'ব আম্বিকা কুঁৱৰী। নেক্সট কুৱেশ্যন নম্বৰ 8, অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰটো হ'ব 1917 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9, জাতিংগা কোনখন জিলাত অৱস্থিত? উত্তৰটো হ'ব ডিমা হাছাও। নেক্সট কুৱেশ্যন নম্বৰ 10, ভাৰতত সুমেৱাৰ পাছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায়? উত্তৰটো হ'ব চিয়াং। নেক্সট কুৱেশ্যন নম্বৰ 11, গোপীনাথ বৰদলৈক কোনে লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? উত্তৰটো হ'ব জয়ৰাম দাস দৌলত ৰামে। নেক্সট কুৱেশ্যন নম্বৰ 12, চক্ৰফেটি বুৰঞ্জী কোনে লিখিছিল? উত্তৰটো হ'ব নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যন নম্বৰ 13, আজান পীৰ দৰগাহ ক'ত অৱস্থিত? উত্তৰটো হ'ব শিৱসাগৰত। নেক্সট কুৱেশ্যন নম্বৰ 14, AIDCৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰটো হ'ব আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড। নেক্সট কুৱেশ্যন নম্বৰ 15, অসমৰ ৰাজ্যপাল কোন? উত্তৰটো হ'ব গোলাব চন্দ্ৰ কাটাৰিয়া। নেক্সট কুৱেশ্যন নম্বৰ 16, কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন BTRৰ অন্তৰ্ভুক্ত নহয়? উত্তৰটো হ'ব বঙাইগাঁও। নেক্সট কুৱেশ্যন নম্বৰ 17, আকাৰৰ ভিত্তিত অসমৰ আটাইতকৈ ডাঙৰ জিলা কোনখন? উত্তৰটো হ'ব কাৰ্বি আংলং। নেক্সট কুৱেশ্যন নম্বৰ 18, অসমীয়াত প্ৰথম উপন্যাস কোনে ৰচনা কৰিছিল? উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 19, ফুলগুৰি বিদ্ৰোহৰ সময়ত নিহত হোৱা ইংৰাজ বিষয়াজনৰ নাম কি আছিল? উত্তৰটো হ'ব লেফটেনেণ্ট ছিংগাৰ। নেক্সট কুৱেশ্যন নম্বৰ 20, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কিমানখন দলং আছে? উত্তৰটো হ'ব 6খন। নেক্সট কুৱেশ্যন নম্বৰ 21, অসমৰ কোনটো সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? উত্তৰটো হ'ব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য। নেক্সট কুৱেশ্যন নম্বৰ 22, নামদাং নদীৰ ওপৰত শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 23, অসমৰ পৰা মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰটো হ'ব ৰঞ্জন গগৈ। নেক্সট কুৱেশ্যন নম্বৰ 24, গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰটো হ'ব 1970 চনত। কুৱেশ্যন নম্বৰ 25, কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? উত্তৰটো হ'ব 1889 চনত। নেক্সট কুৱেশ্যন নম্বৰ 26, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? উত্তৰটো হ'ব ডিব্ৰুগড় জিলাত। নেক্সট কুৱেশ্যন নম্বৰ 27, BTAD কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰটো হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত ইয়াত টাইপিং মিষ্টেক হৈছে নেক্সট কোৱেশ্চন নম্বৰ 28 ব্ৰহ্মপুত্ৰৰ উপনদী গাই কোন নদীৰ মাজত অৱস্থিত উত্তৰটো হ'ব দিহাং আৰু সোৱণশিৰি নেক্সট কোৱেশ্চন নম্বৰ 29 টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান কোনখন চহৰত অৱস্থিত উত্তৰটো হ'ব যোৰহাট আজি ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন নম্বৰ 30 চুনশিলৰ প্ৰধান মজুত কোন জিলাত পোৱা যায় উত্তৰটো হ'ব ডিমা হাছাও জিলাত আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহলে আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেন্ট কৰি জনাব তেতিয়াহলে ধন্যবাদ